এই ভিডিঅ'টোৰ যোগেদি আমি স্থূল ৰাষ্ট্ৰীয় উৎপাদনৰ বিষয়ে অধ্যয়ন কৰিম। লগতে তোমাৰ স্থূল ৰাষ্ট্ৰীয় উৎপাদন আৰু মুঠ ঘৰুৱা উৎপাদনৰ মাজৰ পাৰ্থক্যসমূহ আমি আলোচনা কৰিম। উন্নয়ন পৰিমাপক হিচাপে স্থূল ৰাষ্ট্ৰীয় আয়, Gross National Product as a measurement of economic development। কোনো এক নিৰ্দিষ্ট বছৰত দেশ এখনৰ ভিতৰুৱা উৎপাদনী ক্ষেত্ৰৰ পৰা হোৱা উপাৰ্জনৰ লগত বিদেশৰ পৰা লাভ কৰা শুদ্ধ আয় যোগ কৰিলে স্থূল ৰাষ্ট্ৰীয় আয় পোৱা যায়। স্থূল ৰাষ্ট্ৰীয় আয় হৈছে দেশ এখনৰ সাধাৰণ অধিবাসীসকলে উৎপাদন কৰা সকলো চূড়ান্ত দ্ৰব্য আৰু সেৱাৰ বজাৰ মূল্য। আৰু এই দ্ৰব্যসমূহ তেওঁলোকে নিজা দেশতো উৎপাদন কৰিব পাৰে অথবা তেওঁলোকে বিদেশত গৈ যদি তেওঁলোকে বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান স্থাপন কৰিছে আৰু তাৰ পৰা যিখিনি তেওঁলোকে আয় উপাৰ্জন কৰিছে সেইখিনিও তোমাৰ স্থূল ৰাষ্ট্ৰীয় আয়ত অন্তৰ্ভুক্ত হয়। বা তেওঁলোকে যদি বিদেশত গৈ বিভিন্ন ধৰণৰ সেৱা আগবঢ়াইছে, ধৰা বেংকত কাম কৰিছে, বিদেশী বেংকত কাম কৰিছে, তাৰ পৰা তেওঁলোকে যিখিনি আয় উপাৰ্জন কৰিছে সেইখিনিও তোমাৰ কি হ'ব, স্থূল ৰাষ্ট্ৰীয় আয়ত অন্তৰ্ভুক্ত কৰা হ'ব। খালি এই কথাটো মনত থবা যে স্থূল ৰাষ্ট্ৰীয় আয় হৈছে দেশ এখনৰ সাধাৰণ অধিবাসীসকলে উৎপাদন কৰা সকলো চূড়ান্ত দ্ৰব্য আৰু সেৱাৰ বজাৰ মূল্য। আৰু সেই দ্ৰব্যসমূহ নিজা দেশতো উৎপাদন কৰিব পাৰে বা সেৱাখিনি তেওঁলোকে নিজা দেশতো দিব পাৰে অথবা তেওঁলোকে বিদেশত গৈ বিভিন্ন ধৰণৰ প্ৰতিষ্ঠান অনুষ্ঠানত ধৰা তেওঁলোকে সেৱা আগবঢ়াই তেওঁলোকে যিখিনি উপাৰ্জন কৰিছে সেইখিনি তোমাৰ কি হ'ব, স্থূল ৰাষ্ট্ৰীয় আয়ত অন্তৰ্ভুক্ত হয়। স্থূল ৰাষ্ট্ৰীয় আয় বৃদ্ধিয়ে দ্ৰব্য আৰু সেৱাৰ মুঠ পৰিমাণৰ বৃদ্ধি পোৱাটো বুজায়। গতিকে আমি তাৰ পৰা ক'ব পাৰো যে ইয়াৰ ফলত জনসাধাৰণৰ কল্যাণ বৃদ্ধি হয়, সামগ্ৰিক অৱস্থাৰ উন্নতি হোৱাটো বুজায়। কিন্তু কিছুমান অৰ্থনীতিবিদে তেওঁলোকে মত আগবঢ়াইছিল যে স্থূল ৰাষ্ট্ৰীয় আয়ে অৰ্থনৈতিক উন্নয়ন আৰু বিকাশৰ মাপকাঠি হিচাপে ব্যৱহাৰ কৰাটো এক উত্তম পদ্ধতি নহয়, কাৰণ তাত কিছুমান সীমাবদ্ধতা আছে। এই সীমাবদ্ধতাখিনি আমি এইদৰে বিশ্লেষণ কৰিব পাৰো। প্ৰথমটো হৈছে যে যেতিয়া মুঠ ৰাষ্ট্ৰীয় আয়টো গণনা কৰা হয় তেতিয়া দেশখনৰ জনসংখ্যাৰ পৰিমাণ কিমান বৃদ্ধি পাইছে, কিমান পৰিৱৰ্তন হৈছে সেই বিষয়টো অন্তৰ্ভুক্ত নহয়। সমালোচকসকলে তেওঁলোকে মত প্ৰকাশ কৰিছিল যে এখন দেশত যদি ৰাষ্ট্ৰীয় আয় বৃদ্ধিতকৈ যদি জনসংখ্যা বৃদ্ধিৰ হাৰটো বেছি হয় তেতিয়া অৰ্থনৈতিক উন্নয়ন হ'ব নোৱাৰে। দ্বিতীয় পইণ্টটো হৈছে যে এখন দেশত উৎপাদন হোৱা সকলো দ্ৰব্য সামগ্ৰীৰ হিচাপ স্থূল ৰাষ্ট্ৰীয় আয় হিচাপত অন্তৰ্ভুক্ত নহয়। বিশেষকৈ মানুহে যিখিনি তোমাৰ নিজৰ ঘৰত যিখিনি কাম কাজ কৰে আৰু যি দ্ৰব্য সামগ্ৰীৰ লেনদেন বজাৰ প্ৰক্ৰিয়াৰ মাধ্যমত সম্পাদন নহয় সেইখিনি স্থূল ৰাষ্ট্ৰীয় আয়ত অন্তৰ্ভুক্ত নহয়। ইয়াৰ ফলত দেশখনৰ যিটো স্থূল ৰাষ্ট্ৰীয় আয় গণনা কৰা হয় সেইটো প্ৰকৃত পৰিমাণতকৈ যথেষ্ট কম হয় আৰু ইয়াৰ ভিত্তিত অৰ্থনৈতিক উন্নয়নৰ প্ৰকৃত হাৰটো নিৰ্ধাৰণ কৰাটো এক বাস্তৱসন্মত পদ্ধতি নহয় বুলি বহুতে মত প্ৰকাশ কৰিছিল। তৃতীয়তে হৈছে তোমাৰ উন্নত তথা উন্নয়নশীল দেশবোৰত ৰাষ্ট্ৰীয় আয় নিৰ্ণয়ৰ ক্ষেত্ৰত পৰিসংখ্যাৰ অভাৱ দেখা পোৱা যায় আৰু এনে পৰিস্থিতিত ৰাষ্ট্ৰীয় আয়ৰ প্ৰকৃত পৰিমাণ নিৰ্ণয় কৰাটো কঠিন হৈ পৰে। তাৰপিছত আমাৰ নেক্সট যিটো পইণ্ট আছে সেইটো হৈছে যে এখন দেশত বিভিন্ন ধৰণৰ উৎপাদন ব্যৱস্থাই দ্ৰব্য সামগ্ৰী উৎপাদন বৃদ্ধিত সহায় কৰিলেও কিছুমান সামাজিক অসুবিধাৰ সৃষ্টি হয়। দেশ এখনৰ যেতিয়া প্ৰকৃত ৰাষ্ট্ৰীয় আয় বৃদ্ধি হয় তাৰ ফলত সমাজখনে কিছুমান ত্যাগ বহন কৰিব লগা হয়, ত্যাগ স্বীকাৰ কৰিব লগা হয়। ধৰা এখন দেশৰ যেতিয়া স্থূল ৰাষ্ট্ৰীয় আয় বৃদ্ধি পায় অৰ্থাৎ তোমাৰ দেশখনৰ উৎপাদন বৃদ্ধি পাইছে আৰু তাৰ লগত জড়িত হৈ থাকে তোমাৰ উদ্যোগিক উন্নয়ন হ'ব লাগিব, উদ্যোগিক উন্নয়ন হাৰ বৃদ্ধি পাব লাগিব, নগৰীকৰণ হ'ব লাগিব। কিন্তু যেতিয়া উদ্যোগীকৰণ হয়, যেতিয়া তোমাৰ নগৰীকৰণ হোৱাৰ ফলত বিভিন্ন ধৰণৰ তোমাৰ সমস্যাৰ সৃষ্টি হয়, প্ৰাকৃতিক সম্পদৰ অপচয় ঘটে,
বিভিন্ন ধৰণৰ তোমাৰ প্ৰদূষণ হয় তাৰ ফলত সমাজখনে বহুতখিনি ত্যাগ সন্মুখীন হ'ব লগা হয় কিন্তু সেই দেশখনৰ যেতিয়া প্ৰকৃত ৰাষ্ট্ৰীয় আয় বৃদ্ধি কৰোঁতে এনে সামাজিক ত্যাগসমূহ মূল্য মুঠ ৰাষ্ট্ৰীয় আয়ৰ পৰা বাদ দিয়াটো প্ৰয়োজন হয় কিন্তু যেতিয়া স্থূল ৰাষ্ট্ৰীয় আয়টো নিৰ্ধাৰণ কৰা হয় এই ব্যৱস্থাটো লোৱা নহয় সেইকাৰণে ৰাষ্ট্ৰীয় আয় অৰ্থনৈতিক উন্নয়ন আৰু বিকাশৰ মাপকাঠি হিচাপে ব্যৱহাৰ কৰাটো কিছুমান অৰ্থনীতিবিদে সমৰ্থন নকৰিছিল তাৰপিছত নেক্সট আমি যিটো পইণ্ট পঢ়িম সেইটো চোৱা যে এখন দেশত জনসাধাৰণে জনসাধাৰণে বেআইনী কামৰ লগত জড়িত হৈ থাকে আৰু কিন্তু সেইবোৰ হিচাপ নাথাকে আৰু তাৰ পৰা যিখিনি সেই বেআইনী কাৰ্যৰ পৰা যিখিনি তেওঁলোকে উপাৰ্জন কৰে সেইখিনি তোমাৰ কি হয় স্থূল ৰাষ্ট্ৰীয় আয়ত হিচাপত অন্তৰ্ভুক্ত নহয় যাৰ ফলত দেশখনৰ ৰাষ্ট্ৰীয় আয় পৰিমাণ ইয়াৰ প্ৰকৃত পৰিমাণতকৈ যথেষ্ট কম হয় তাৰপিছত তোমাৰ ৰাষ্ট্ৰীয় আয়ক অৰ্থনৈতিক উন্নয়ন আৰু বিকাশৰ মাপকাঠি হিচাপে ব্যৱহাৰ কৰোঁতে ইয়াৰ বিতৰণ ব্যৱস্থা আৰু গাঁথনিৰ জ্ঞানটো অতিশয় প্ৰয়োজন এখন দেশত ৰাষ্ট্ৰীয় আয় বৃদ্ধি হোৱাৰ লগে লগে দেশখনৰ জনসাধাৰণৰ মাজত থকা যিখিনি অৰ্থনৈতিক বৈষম্যতা সেইখিনিও হ্ৰাস হোৱাটো উচিত যদি ৰাষ্ট্ৰীয় আয় বৃদ্ধিৰ লগে লগে ধনী আৰু দুখীয়াৰ মাজত যিটো বৈষম্যতা সেইটো যদি বৃদ্ধি পায় তেতিয়া ৰাষ্ট্ৰীয় আয় বৃদ্ধিয়ে অৰ্থনৈতিক উন্নয়ন বৃদ্ধি কৰাইছে বুলি আমি ক'ব নোৱাৰো তদুপৰি ৰাষ্ট্ৰীয় আয় গাঁথনি বিষয়টো অতি গুৰুত্বপূৰ্ণ বিষয় মানে তোমাৰ ৰাষ্ট্ৰীয় আয় বৃদ্ধি হোৱাৰ লগে লগে তোমাৰ সেই বৈষম্যতাও দূৰীকৰণ হ'ব লাগিব আৰু লগতে তোমাৰ কি হয় দেশখনৰ যিটো অৰ্থনৈতিক আন্তঃগাঁথনি সেইটো মজবুত হ'ব লাগিব সেইটো গুণগত মানদণ্ডটো সেইটো কি হ'ব লাগিব সেইটো গাঁথনিটো উন্নত হ'ব লাগিব অৰ্থনৈতিক যিটো গাঁথনি সেইটো উন্নত হ'ব লাগিব আৰু যিখিনি বৈষম্যতা আছে অৰ্থনৈতিক যিখিনি বৈষম্যতা আছে দুখীয়া আৰু ধনীৰ মাজত যিটো বৈষম্যতা সেইখিনি দূৰীকৰণ হ'ব লাগিব তেতিয়াহে আমি ক'ব পাৰিম যে দেশখনত অৰ্থনৈতিক উন্নতি হৈছে মুঠ ঘৰুৱা উৎপাদন আৰু স্থূল ৰাষ্ট্ৰীয় উৎপাদনৰ মাজত পাৰ্থক্য ডিফাৰেন্স বিটুইন গ্ৰছ ডমেষ্টিক প্ৰডাক্ট এণ্ড গ্ৰছ নেশ্যনেল প্ৰডাক্ট গ্ৰছ ডমেষ্টিক প্ৰডাক্ট বুলি ক'লে কি হ'ব তোমাৰ মুঠ ঘৰুৱা উৎপাদন হৈছে দেশ এখনৰ ঘৰুৱা প্ৰদেশৰ ভিতৰত উৎপাদিত সকলো চূড়ান্ত দ্ৰব্য আৰু সেৱাৰ বজাৰ মূল্য ই হৈছে এটা ভৌগোলিক ধাৰণা কাৰণ ই ঘৰুৱা প্ৰদেশৰ লগত সম্পৰ্কিত অৰ্থাৎ আমাৰ ধৰা ইণ্ডিয়াৰ জিডিপি যদি আমাক উলিয়াবলৈ কয় তেতিয়া আমি কি কৰিব লাগিব যে আমাৰ ইণ্ডিয়াৰ ভিতৰত যিমানখিনি তোমাৰ এটা বছৰত ধৰা চূড়ান্ত দ্ৰব্য আৰু সেৱা উৎপাদন হৈছে তাৰ বজাৰ মূল্যটোৱে হৈছে তোমাৰ জিডিপি অৰ্থাৎ মুঠ ঘৰুৱা উৎপাদন আৰু সেই দ্ৰব্যসমূহ ইণ্ডিয়াৰ বাস কৰা সাধাৰণ অধিবাসী হ'ব পাৰে অথবা বিদেশীয়ে যদি আমাৰ ইণ্ডিয়াত ধৰা কেনেডাৰ পৰা আহিছে এজন মানুহ বা তেওঁলোকে ইণ্ডিয়াত ধৰা তেওঁলোকে কোম্পানী এটা খুলিছে বা তোমাৰ আমেৰিকাৰ বা কোৰিয়াৰ তেওঁলোকে কোম্পানী খুলিছে ইয়াত ধৰা ইণ্ডিয়াত তেওঁলোকে যিখিনি দ্ৰব্য আৰু সেৱা আগবঢ়াইছে তাৰ মূল্যটো তোমাৰ কি হয় জিডিপি যেতিয়া গণনা কৰা হয় সেইটো অন্তৰ্ভুক্ত কৰা হয় অৰ্থাৎ জিডিপি যেতিয়া আমি ক্যালকুলেট কৰো যেতিয়া আমি নিৰ্ধাৰণ কৰো তেতিয়া কি হয় ঘৰুৱা প্ৰদেশৰ ভিতৰত সকলো দ্ৰব্য যিখিনি উৎপাদন হয় সেইখিনি অন্তৰ্ভুক্ত কৰা হয় কিন্তু এটা কথা মনত থবা জিডিপি যেতিয়া গণনা কৰা হয় ই বিদেশৰ পৰা আহৰণ কৰা নিগুটি উপাদান আয়ক অন্তৰ্ভুক্ত নকৰে আন কথা আমি যদি চাওঁ এটা জিএনপি লগত যদি আমি তুলনা কৰো জিএনপিত কি হয় অৰ্থাৎ স্থূল ৰাষ্ট্ৰীয় উৎপাদনৰ ক্ষেত্ৰত হৈছে যে দেশ এখনৰ সাধাৰণ অধিবাসীসকলে উৎপাদন কৰা সকলো চূড়ান্ত দ্ৰব্য আৰু সেৱাৰ বজাৰ মূল্য জিএনপি হৈছে এটা জাতীয় ধাৰণা কাৰণ ই সাধাৰণ অধিবাসীৰ লগতহে জড়িত অৰ্থাৎ আমাৰ ইণ্ডিয়াত বাস কৰা বা ইণ্ডিয়াত যিবোৰ সাধাৰণ অধিবাসী বাসিন্দাসকলে যিখিনি দ্ৰব্য আৰু সেৱা উৎপাদন কৰিছে তাৰ বজাৰ মূল্যটোহে তোমাৰ কি হয় স্থূল ৰাষ্ট্ৰীয় উৎপাদনৰ অন্তৰ্ভুক্ত হয় আৰু সেই দ্ৰব্যসমূহ তেওঁলোকে তোমাৰ
ইণ্ডিয়াৰ ভিতৰতো উৎপাদন কৰিব পাৰে বিভিন্ন ধৰণৰ ঔদ্যোগিক প্ৰতিষ্ঠান স্থাপন কৰি অথবা আৰু সেৱা আগবঢ়ায় অথবা তেওঁলোকে কি হয় বিদেশত গৈ যদি তেওঁলোকে উদ্যোগ প্ৰতিষ্ঠান স্থাপন কৰিছে তাৰ পৰা যিখিনি আয় তেওঁলোকে পাইছে সেইখিনি তোমাৰ কি হয় গ্ৰছ নেশ্যনেল প্ৰডাক্ট বা স্থূল ৰাষ্ট্ৰীয় আয়ত অন্তৰ্ভুক্ত হয় কিন্তু ইয়াত তোমাৰ কি হয় বিদেশৰ পৰা আহা ধৰা কোম্পানী এটা তেওঁলোকে যিখিনি উৎপাদন কৰিছে সেইখিনি কিন্তু তোমাৰ কি কৰা হয় জিএনপিত অন্তৰ্ভুক্ত নহয় জিএনপিত অকল কোনবোৰ অন্তৰ্ভুক্ত হয় মানে দেশ এখনত সাধাৰণ যিবোৰ অধিবাসী বাসিন্দাসকলে যিখিনি দ্ৰব্য উৎপাদন কৰিছে সেইখিনিহে তোমাৰ জিএনপিত অন্তৰ্ভুক্ত হয় তেওঁলোকে ইণ্ডিয়াৰ ভিতৰত যিখিনি উৎপাদন কৰিছে বিভিন্ন ধৰণৰ উদ্যোগিক প্ৰতিষ্ঠান স্থাপন কৰি বা সেৱা আগবঢ়ায় আৰু লগতে তেওঁলোকে যদি বাহিৰত গৈ যিখিনি ইনকাম কৰিছে মানে আমাৰ ইণ্ডিয়াৰ বাসিন্দা ধৰা বা ইণ্ডিয়াৰ বাসিন্দা তেওঁলোকে বাহিৰত গৈ যিখিনি সেৱা আগবঢ়াইছে তাৰ পৰা যিখিনি আয় পাইছে সেইখিনিও তোমাৰ কি হয় জিএনপি বা স্থূল ৰাষ্ট্ৰীয় উৎপাদনত অন্তৰ্ভুক্ত হয় কিন্তু জিএনপিত তোমাৰ কি হয় আমেৰিকাৰ মানুহ এজনে ধৰা আমাৰ ইয়াত ধৰা তোমাৰ বেংক এখনত কাম কৰিছে তেওঁলোকে আমাৰ ইয়াত ধৰা বিভিন্ন ধৰণৰ সেৱা আগবঢ়াইছে বা উদ্যোগিক প্ৰতিষ্ঠান স্থাপন কৰিছে তাৰ পৰা যিখিনি আয় পাইছে সেইখিনি কিন্তু কি হয় জিএনপিত অন্তৰ্ভুক্ত নহয় স্থূল ৰাষ্ট্ৰীয় উৎপাদনত অন্তৰ্ভুক্ত নহয় স্থূল ৰাষ্ট্ৰীয় উৎপাদনত অকল দেশ এখনৰ অধিবাসীসকলে যিখিনি উৎপাদন কৰে চূড়ান্ত দ্ৰব্য আৰু সেৱা সেইখিনিহে অন্তৰ্ভুক্ত হয় জিএনপি হৈছে এটা জাতীয় ধাৰণা জিএনপিয়ে বিদেশৰ পৰা নিগুটি উপাদান আয়ক অন্তৰ্ভুক্ত কৰে